নমস্কাৰ বন্ধুসকল, আজি মানে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মন্টু ভিলেজ ব্লগলৈ আমাৰ বেলগুৰি গাঁৱৰ দৃশ্যবোৰ, গাঁৱত কেনেকৈ মানুহবোৰে বসবাস কৰে বা ৰাস্তা পদূলি কেনেকুৱা, তো অকণমান সেইটো বিষয়ে অলপ ব্লগ এটা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, পাৰিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। তো ষ্টাৰ্ট কৰোঁ আহক। বন্ধুসকল, আমাৰ গাঁৱৰ ৰাস্তাবোৰ এনেকুৱা আৰু ঘৰবোৰ দেখিছে ৰাস্তা পদূলি একদমেই বেয়া, এনেকুৱা ধৰণৰ। মই এতিয়া মানে গামবুট লগাই লৈছোঁ এই বোকাৰ কাৰণে। আমাক কেমেৰামেনে দেখুৱাব আমাৰ মিচিঙৰ ঘৰ দেখিছোঁ চাংমলা, সেইটো দেখুৱাই দিয়া। ঘৰ বহি আছে পৰা আমাৰ নামঘৰটো হৈ আছে। তো কি ক'ব আৰু, এনেকুৱাই মানে আমি বহুত মানে যন্ত্ৰণাত ভুগি আছোঁ। আপোনালোকে চাওক ৰাস্তা এনেকুৱা ধৰণৰ আৰু গাঁৱৰ ঘৰবিলাক এনেকুৱা ধৰণৰ। তো গাঁওখন বেছি দূৰত নাই, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বোকাখাটৰ পৰা 5 কিলোমিটাৰমান দূৰত আমাৰ এখন গাঁও আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, একদম মানে গাঁৱলীয়া পৰিৱেশ পাব। তো আজিৰ যুগত যে এনেকুৱা গাঁও আছে মই কেতিয়াও নাভাবোঁ, কিন্তু মানে বাধ্য হৈছোঁ দেখুৱাবৰ কাৰণে। চাই থাকক। এয়া হৈছে আমাৰ মিচিং মানে সকলৰ গাঁৱৰ আমাৰ ঘৰবোৰ। লগতে গৈ আছে মোৰ ফ্ৰেণ্ড বাবু। বাবু, কেনেকুৱা লাগিছে তোমাৰ? ইয়াত এই এক্সপিৰিয়েঞ্চটো বৰ বেলেগ ধৰণৰ লাগিছে। আগতে এনেকুৱা মানে পাইছা নাই? এনেই আগতে কেতিয়াবা পাইছিলোঁ, কিন্তু তাৰপিছত যিমান ডাঙৰ হৈ আহিছোঁ ৰাস্তা পদূলিবোৰ ঠিক হৈ আহিছে। কিন্তু এই গাঁওখনতে দেখিছোঁ য'ত ৰাস্তাটো কোনো ধৰণৰ ঠিক কৰিব পৰা ব্যৱস্থা লোৱা নাই। তো বিচাৰিম যে মই এই ৰাস্তাবোৰ যাতে চৰকাৰে খুব সোনকালে ঠিক কৰিবলৈ ব্যৱস্থা কৰে। আৰু বৰষুণ দিলে ইয়াত মানুহ ৰাতি যদি কেতিয়াবা কিবা হয়, ইমাৰ্জেঞ্চি প্ৰব্লেমত ক'তো যাব নোৱাৰিব, যেনে হস্পিটেল, মেডিকেল, থানা, তেনেকৈ কোনো জেগাত ইমাৰ্জেঞ্চি ক্ষেত্ৰত ইয়াৰ পৰা যোৱাটো কোনো সম্ভৱ নহয়। আহক আপোনালোকক আৰু দেখুৱাওক। এনেকুৱা ধৰণৰ ঘৰবোৰ কিন্তু বেয়া নহয়, আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছেই নে কি কোৱা? ইয়াত কেতিয়াবা যদি ভগৱানে নকৰক, কিন্তু কেতিয়াবা যদি জুই লাগে বা ফায়াৰ ব্ৰিগেডৰ গাড়ী এখন আহিম বুলি ক'লেও চাগে আহিব নোৱাৰিব, বা 108 মাতিলেও ইয়াত আহিবলৈ পৰা কোনো সম্ভৱ নহয়। ট্ৰেক্টৰহে আহিব পাৰিব, তাৰ সলনি আৰু কোনো গাড়ী আহিব নোৱাৰে, বাইকো আহিব নোৱাৰে। তো এনেকৈ অকণমান বাবুক আমি দেখুৱালোঁ গাঁৱত কেনেকুৱা চিটুৱেশ্যন চলি আছে, আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা, তাৰ বিষয়ে অকণমান মন্তব্য ল'লোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কওক, যে আজিৰ যুগতো যে এনেকুৱা এখন মানে গাঁৱৰ ৰাস্তাবোৰ আছে নেকি, মানে পৰিৱৰ্তনৰ চৰকাৰৰ দিনত। আচলতে আমি সেইটো কাৰণে প্ৰশ্ন কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ বাধ্য হৈছোঁ। দেখিছে কি ধুনীয়া পৰিৱেশ, কিন্তু সেউজীয়া পৰিৱেশৰ মাজতে আমি বসবাস কৰোঁ। কিন্তু মানে কি ক'ব আৰু এতিয়া। তো দেখিছে গাঁৱৰ মানুহ কিমান মানে যন্ত্ৰণাত অহা যোৱা কৰে, দেখিছে। মাই গড, ৰাস্তাটো দেখি একদম মানে বহুত বহুত বেয়া, মানে একদম নক'ব আৰু। আপোনালোকক দেখুৱাইছোঁ, কিন্তু কি ক'ম আৰু, চাওক। তো বন্ধুসকল, আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱালোঁ। তো এনেকৈ আমাৰ কেনেকৈ চলা হয় গাঁওখন, আমি কেনেকৈ চলোঁ মানে খেতি বাতিৰ লগত জড়িত, আৰু পশুপালন, এনেকৈ আৰু ফিগাৰী তেনেকুৱা ধৰণৰ গাহৰি পুহি, তেনেকুৱা মুৰ্গী, তেনেকৈ মানে খেতিৰ ওপৰত ভিত্তি কৰি আমি বসবাস কৰি আছোঁ। তেনেকৈ অলপ চলি আছোঁ আৰু। তো গাঁওখন কেনেকুৱা লাগিলে চাই, বা ৰাস্তাবোৰ চাই কেনেকুৱা লাগিলে, সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।
আৰু মোৰ এই নতুন ইউটিউব চেনেলটো মণ্টু ভিলেজ ব্লগছটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব।